ওকে সো মেথড তিনিটা আছে চোৱা ইন্টিগ্ৰেশনৰ আমি অলৰেডি কালি কোনো মেথড ইউজ নকৰাকে কোৱেশ্চন বিলাক আমি ডিসকাস কৰিছো মেথড তিনিটা ভেৰি সিম্পল মেথড আৰু সেই তিনিটা টাইপৰ কোৱেশ্চনৰ ভিতৰতে আহিব প্ৰথমটো হৈছে সাবস্টিটিউশন মেথড আমি তাক সাবস্টিটিউট কৰিম যাতে যদি কোৱেশ্চনটো যদি কমপ্লিকেসি লেভেলটো বহুত বেছি হয় তাক আমি বেলেগ এটা টাৰ্ম দি সাবস্টিটিউট কৰি সিম্পল ফৰ্মলৈ লৈ যাম তাৰপিছত আমি ইন্টিগ্ৰেশন কৰিম মানে আমি জেনেৰেল ফৰ্মুলা বিলাক লনিম সেইটো হৈছে সাবস্টিটিউট মেথড নেক্সট হৈছে তোমালোকৰ পাৰ্শিয়েল ফ্ৰেকশন মেথড আৰু ইন্টিগ্ৰেশন বাই পাৰ্টস তিনটা পাবা ইন্টিগ্ৰেশন বাই পাৰ্টস টো এটা ইম্পৰ্টেন্ট হয় আৰু পাৰ্শিয়েল ফ্ৰেকশন টো জেনাৰেলি ইউজ নকৰো বুলি কৈ বেলেগ এটা মেথডত কৰি পেলাব পাৰি সো এখানে টেনশন ল'ব নালাগে সো মই ফাৰ্স্ট মেথডটো এপ্লাই কৰিবলৈ কৈছো সাবস্টিটিউশন মেথড নামটোৰ পৰাই গমেই পাইছা সো ইন্টিগ্ৰেশনৰ ফৰ্মুলাখিনি হাতত আছে বুলি মই ভাবি লৈছো তোমালোকৰ মাজে সময় ইন্টিগ্ৰেশন ফৰ্মুলাখিনি চাবা লাগিলে ইয়ালে আহি হলো চাই ল'ব পাৰিবা এতিয়া সো সাবস্টিটিউট কৰিম কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত তোমালোকে প্ৰথমে সুধিবা তিনটা ধৰণৰ কোৱেশ্চনে আছে তোমালোকে প্ৰথমে সুধিবা যে স্যাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনত কোনটো মেথড এপ্লাই কৰা যায় প্ৰথম মেথডটো চোৱা যেতিয়া তোমালোকে সবেটো কম্পোজিট ফাংচন দেখিছা কম্পোজিট ফাংচন মানে কম্পোজ কৰা ফাংচন বিলাক যেনেকে মই এটা লিখিছো f of x is equal to sin of x square এটো কম্পোজিট ফাংচন হয় কেনে গম পালা sin এটো থাকিব লাগিছিল x আছে কিমান x square কালি মই তোমালোকক এটা কথা কৈছিলো মই লাষ্ট ভিডিওতে কৈছিলো বিজান তোমালোকক মনত আছে না নাজানো এটো ইয়াক যদি মই ইন্টিগ্ৰেশন কৰিবলৈ কওঁ তোমালোকক এটো x ৰ প্লেসে হয় এটো কম্পোজিট ফাংচনে হয় নো ডাউট কাৰণ x ৰ প্লেসত কিমান লিখা আছে x + 1 মুঠতে তোমালোকে নরমালি থাকিবলগিয়া জায়গাত যদি বেলেগ কিবা টাৰ্ম এড হৈ থাকে যেনেকৈ এটো প্লেসৰ x ৰ প্লেস কিটো লিখা আছে কিমান x + 1 তোমালোকে পাছা কম্পোজিট ফাংচন আৰু কম্পোজিট ফাংচনৰ ক্ষেত্ৰত মনত ৰাখিবা যদি x ৰ প্লেসত মই কালি কৈছিলো লিনিয়াৰ যদি লিনিয়াৰ এক্সপ্ৰেশন থাকে তাক তোমালোকে x বুলি কনসিডাৰ কৰি কামটো কৰি দিবা সো এটো মানে ইন্টিগ্ৰেশন অফ sin x লিখে হল সো ইন্টিগ্ৰেশন অফ sin x মানে আমি জানো cos x খালি x মানে কিমান হ'ব x + 1 তালৈকে ঠিক আছে ইন্টিগ্ৰেশন অফ sin x মানে হৈছে মাইনাস cos x কিন্তু কাম এটা কৰিব লাগে যদি এই এক্সপ্ৰেশনটো লিনিয়াৰ হয় x ৰ যেটো কোএফিচিয়েন্ট থাকে হেটো ডিভাইড কৰি দিব লাগে হোৱাট ইজ দ্য কোএফিচিয়েন্ট অফ x হিয়াৰ 1 সো তাক আমি ডিভাইড কৰিম কিন্তু 1 এ ডিভাইড কৰা নকৰা একেটা কথাই এখানে আমি ডিভাইড নিলিখো মানে একচুয়ালি খালি মনত ৰাখাটো দৰকাৰ ইফ ইন প্লেস অফ x one linear expression will be there যদি লিনিয়াৰ এক্সপ্ৰেশন থাকে তাক আমি x বুলি ভাবিয়ে কামটো কৰিম হেতু লাগে ইয়াৰ আগত যি না থাকক খালি লাষ্টত আমি তাৰ ইন্টিগ্ৰেশন ফৰ্মুলাটোৰ লাষ্টত আমি কি লিখিম ভ্যালুটোৰ লাষ্টত তাৰ কোএফিচিয়েন্টটো একচুয়ালি ভেৰিয়েবলটোৰ কোএফিচিয়েন্ট ডিভাইড কৰি দিম এতিয়া সিচুৱেশনটো আছে স্যাৰ যদি এটো x স্কয়াৰ থাকে যদি লিনিয়াৰ নহয় মেবি x স্কয়াৰ মেবি x কিউব হোৱাটএভাৰ মেবি দা সিচুৱেশন তেতিয়া কি কৰা যায় মনত ৰাখিবা তোমালোকে ইনিশিয়ালি মনত ৰাখিছানে যে এইটো এটা কম্পোজিট ফাংচন হয় আৰু কম্পোজিট ফাংচনৰ যেতিয়া x ৰ প্লেসত কিবা যদি আনএক্সপেক্টেড টাৰ্ম থাকে তোমালোকে সদায় মনত পেলাবা তাক সদায় সাবস্টিটিউশন মেথড দিয়ে কৰিব পাৰিবা বেলেগ কোনো মেথড নাই তেতিয়া হলে যেনেকৈ আমি ডিফাৰেন্সিয়েচনৰ ক্ষেত্ৰত তোমালোকৰ মনত পৰে কি জান যেতিয়া কম্পোজিট ফাংচনৰ ক্ষেত্ৰত ডিফাৰেন্সিয়েচনত আমি চেইন ৰুল এপ্লাই কৰো এটাটাকে ডিফাৰেন্সিয়েট কৰি যায় বাহিৰৰ পৰা তোমালোকৰ মনত আছে নে বাৰু ইয়াক যদি মই ডিফাৰেন্সিয়েচন কৰিবলৈ কওঁ কেনেকৈ কৰিবা প্ৰথমে তোমালোকে সাইন অফ কৰিবা সাইনৰ ডিফাৰেন্সিয়েচন কিমান আছিল cos প্ৰথমে সাইন অফ কৰিলো যেতিয়া এটো মই ইয়াক ডিফাৰেন্সিয়েট কৰিছো এই বস্তুটো সেম আছে স্যাৰ ইনটু কাক কৰা যায় x + 1 x + 1 ৰ ডিফাৰেন্সিয়েচন 1 সো আমি cos of x + 1 এ পাইছো এটো চেইন ৰুল বুলি কয় এটাটাকে ডিফাৰেন্সিয়েট কৰি প্ৰথমে ইয়াক কৰি তাৰপিছত ইয়াক কৰিম ভিডিঅলৈ গৈ থাকিম এতিয়া সিমিলাৰলি ইন্টিগ্ৰেশনৰ ক্ষেত্ৰত আমি কি মেথড এপ্লাই কৰিম সাবস্টিটিউট মেথড প্ৰথমে নিজকে এবাৰ ভাবি লোৱা বা শুনি লোৱা কথাটো কি হয় কেতিয়া এই মেথডটো এপ্লাই কৰা যায় কম্পোজিট ফাংচনৰ ক্ষেত্ৰত ইন্টিগ্ৰেশন কৰিবলৈ দিলে মই এই মেথডটো এপ্লাই কৰিম লিনিয়াৰ হলে নরমালি চলি যাব একেভাগে আহি যাব কিন্তু যদি নন লিনিয়াৰ হয় দ্যাট মিন্স তাৰ যাৰ যেতিয়া x কোয়াড্ৰেটিক হয় বা কিউবিক হয় যদি এক্সপ্ৰেশনটো তেতিয়া কিন্তু মাস্ট বি সাবস্টিটিউট মেথড এপ্লাই কৰিব লাগিব এটা কৰে কেনেকৈ তাৰপিছত তোমালোকক আৰু এটা কথা কৈ দিও কথাটো তোমালোকে কোৱেশ্চনটো দেখি গম পাব লাগিব এতিয়া সাপোজ এনেকুৱা ধৰণে আছে কালি এটা ফৰ্মুলা এটা মই দিছিলো f dash x divided by f of x dx মনত আছে নে সো হোৱাট ইজ দা আনসাৰ log of the denominator plus c এটো মনত আছে আমি সবে কৰিছো এতিয়া চোৱা তোমালোকক যদি যেটো কোৱেশ্চন দিব ন কথাকা আকো শুনি লবা যেটো তোমালোকক ইন্টিগ্ৰেশন কৰিবলৈ দিয়া কোৱেশ্চনটা দিছে সেই কোৱেশ্চনটোতে যদি ফাংচন আৰু তাৰ ডেৰিভেটিভ দুইটা এক্সিষ্ট কৰে তেনে সেই কোৱেশ্চনটো সাবস্টিটিউট মেথড এপ্লাই কৰি কৰা যায় দুটা কেছত সাবস্টিটিউট মেথড এপ্লাই কৰিবা এইবিলাক বুকত লিখা নাথাকে এইবিলাক কৰি প্ৰেক্টিস কৰি দেখিলো যে ম্যাক্সিমাম ধৰণৰ সিচুৱেশন তেনেকুৱা ধৰণৰ ক্ৰিয়েট হয় দুটা সিচুৱেশন প্ৰথম কবা ফাংচনটো কম্পোজিট হলে প্ৰথমে এতে ভাবিবা এপ্লাই কেনেকৈ কৰে হেতু মই শিকাম প্ৰথমে তো জানিটো লোৱা কেতিয়া এপ্লাই কৰিবা নেক্সট যেটো কোৱেশ্চন কৰিবলৈ দিব সেই কোৱেশ্চনটো যদি ফাংচন আৰু তাৰ ডেৰিভেটিভ দুটা থাকে তাৰমানে এনেকুৱা কথা কলো
কি কলো ফাংশনটো থাকিব নেক্সট তাৰ ডেৰিভেটিভ থাকিব দুইটা এক্সিষ্ট কৰিব লাগিব সেই কোৱেশ্চনটোৰ ডিফাৰেন্সিয়েচন সৰি ইন্টিগ্ৰেশন এই মেথডৰ দ্বাৰা কৰা যাব সাবস্টিটিউট মেথড দি কৰিব লাগিব এটা কৰে কেনেকে মই এবাৰ দেখাই দিছো তোমালোকে কোৱেশ্চনটো দেখিয়ে পালা লগালক এনেকুৱা ফৰ্মুলা আমি নাই পোৱা ইন্টিগ্ৰেশন অফ sin x পাইছো ইন্টিগ্ৰেশন অফ cos x পাইছো কিন্তু আমি ইন্টিগ্ৰেশন অফ sin x cos x পোৱা নাই লগালক ভাবিবা ইয়াত প্ৰথম মেথডটো হৈছে সাবস্টিটিউশন ইয়াত সাবস্টিটিউট মেথড এপ্লাই হোৱাৰ চান্স আছে নেকি তোমালোকে সুধিবা তোমালোকে জনাটো দৰকাৰ কেতিয়া এপ্লাই কৰে যেতিয়া f of x আৰু f of x দুটা থাকিব লাগিব নহলে বা কম্পোজিট ফাংশন হ'ব লাগিব এটো কম্পোজিট ফাংশন নহয় তেলে সেকেন্ড অপশনটো লৈ যোৱা স্যাৰ আপুনি ভালকে চক এটাক ডিফাৰেন্সিয়েট কৰিলে এটা পোৱা যায় সাইনৰ ডিফাৰেন্সিয়েশন কিমান cos cosৰ ডিফাৰেন্সিয়েশন sin তাৰমানে তুমি কোনোবা এটা বস্তু সাবস্টিটিউট কৰিলে হ'ব কেলে সাইনৰ ডিফাৰেন্সিয়েশন cos cosৰ ডিফাৰেন্সিয়েশন মাইনাস sin মাইনাসটো না আমি এডজাস্ট কৰি লব পাৰো বুলি আগতে কৈছো আমি মাইনাস কনস্ট্যান্ট কোয়ান্টিটি বিলাক এডজাস্ট কৰি লব পাৰি যদি ডিফাৰেন্সিয়েশন নাহে এটা কি কৰিবা যিকোনোটা তোমালোকে সাবস্টিটিউট কৰা লেট চাবা দেই sin x z সাবস্টিটিউট কৰিছো নতুন ভেৰিয়েবলৰ দ্বাৰা এটুকে সেকেন্ড সাবস্টিটিউট কৰা মই এই sin x ক z বুলি ধৰি লৈছো কিমান সিম্পল ফৰ্মুলা যাব চাবা sin x z এটা তোমাকে দুইফালে ডিফাৰেন্সিয়েট কৰা উইথ ৰেসপেক্ট টু x কিহে ডিফাৰেন্সিয়েট কৰিবলৈ কলো x এ ddx অফ তাৰ মিনিংটো এটো দেই চাই লবা ddx অফ sin x is equal to ddx of z কেলে dz by dx হ'ব আকৌ সো ddx of sin x মানে কিমান cos x এফালে কিমান পালা dz by dx ঠিক আছে বা আমি এনেকে লিখিব পাৰো নি বাৰু cos x dx equal to কিমান পাৰা dz তাৰমানে তোমালোকৰ এম হ'ব তোমালোকে x টো কি হলে কনভার্ট কৰিলা z লৈ কোৱেশ্চনটো যিমান x লগা টাৰ্ম আছে সবকে z লৈ নিব লাগিব সবকে নিব লাগিব কাৰণ সাবস্টিটিউট কৰিছা নতুন ভেৰিয়েবলৰ দ্বাৰা সেইকাৰণে x নামৰ ভেৰিয়েবলটো উঠাই পেলাব আনকি dx পৰ্যন্ত তুমি তাক dz লৈ কনভার্ট কৰিব লাগিব ভালকে চোৱা cos x dx ইকুৱেল কিমান আহিলে dz এটা মোৰ কোৱেশ্চনটো কিমান লৈ কনভার্ট হৈ গল sin x মানে হৈছে z এটো মানে হৈ গল dz কেলে এটো 1 নহয় জানো এটো ইন্টিগ্ৰেশন অফ x টু দি পাৱাৰ n ফৰ্মুলাটা আছে নহয় কিমান পালা ফৰ্মুলাটো x টু দি পাৱাৰ n + 1 ডিভাইডেড বাই n + 1 ফৰ্মুলা জনাটো জৰুৰী সো লাহে ভিডিঅলৈ সোমাই গৈছো মেথড চেঞ্জ হৈছে দিছানে কিন্তু ফৰ্মুলাখিনি আমাক লাগিবই তোমালোকে আকৌ এটো নেজানো বুলি ক'লে নহব সো এটো কিমান পাবা z স্কয়ার বাই 2 হ'ব প্লাস c কিন্তু কোৱেশ্চনটো z আছিল জানো নাছিল কিহত আছিল x ত z টো সাবস্টিটিউট কৰা এটো sin স্কয়ার x বাই 2 প্লাস c আকৌ নিজে চোৱা আমাৰ ইন্টিগ্ৰেশন কৰিবলৈ এঠে পালোগে কিন্তু কোৱেশ্চনটো আছিল কমপ্লেক্সিটি লেভেল যথেষ্ট বেছি আমাৰ তুলনাত সো আমি তাক সাবস্টিটিউট কৰিলে কিন্তু তোমালোকে জানিব লাগিব না স্যার এই মেথডটো কেতিয়া এপ্লাই কৰিম কিন্তু নিজ সদায় সুধিবা স্যার দুটা সিচুৱেচন আহিলে জেনাৰেলি কৰিব লাগে প্ৰথম কথা ফাংচন যদি কম্পোজিট দেখিছা মনতে ভাবি চাবা নেক্সট স্যার যদি f of x আৰু f of x দুটা থাকে তে লগালগ সাবস্টিটিউট মেথড এপ্লাই কৰিব লাগে আৰু তেতিয়া সাবস্টিটিউট কাক কৰিবা যাক ডিফাৰেন্সিয়েট কৰি যেটো পাইছা মই sin x ৰ ডিফাৰেন্সিয়েট কৰি cos x পাইছো হি sin x টোক সাবস্টিটিউট কৰিম কি পাইছা তাক নহয় বুজি পালানে মই sin x ক সাবস্টিটিউট কৰিম cos ক ইয়াত লাকি এনাফ যে ইয়াত cos কো ডিফাৰেন্সিয়েট কৰিলে sin পোৱা যায় তুমি cos x z ধৰিব পাৰা কিন্তু কাক কনসিডাৰ কৰিবা মই আকবাৰ কৈছো যাক ডিফাৰেন্সিয়েট কৰিছা তুমি কাক ডিফাৰেন্সিয়েট কৰিছো sin x ক সেইকাৰণে মই তাক লিখিছো এনেকে সো এইখিনি প্ৰসিডিউৰ কিন্তু চোৱা আমি এইবিলাক স্টেপ ইমানকে নিলিখো তোমালোকে এক্সপার্ট বনি যাব লাগিব এইবিলাক বস্তু একচুয়ালি এটো কি এটা ডেৰিভেটিভে হয় ইয়াক সেপাৰেটলি লিখাৰ ৰুল নাই আমাৰ এই dx টো ইফালে আনিব নোৱাৰা মানে ৰুল নহয় এটো আমাৰ মনত পৰে নে এটো আমাৰ ddx এটা অপাৰেচনে হয় সেইকাৰণে dx টো সেপাৰেট কৰিব নোৱাৰি মানে সেইকাৰণে তোমালোকে নিজে জানিব লাগিব কেনেকে মই এই ওভাৰঅল ডাইৰেক্টলি লিখিম therefore এনেকে লিখিম cos x dx equal to dz বুলি লিখিব লাগিব ডাইৰেক্ট এইবে এনেকে লিখিলো এক্সামত ভুল নিদিয়ে কিন্তু ৰুল নহয় বুজিছানে এনেকে যদি সিস্টেমেটিক্যালি আহি যোৱা তোমালোকৰ যদি কনফিউজ লাগে ডাইৰেক্টলি সিস্টেমেটিক্যালি আহি যাবা কোনো মাৰ্কস নাকাটে কিন্তু নিজে জানিছটো ভাল যে আমি ডাইৰেক্টলি এনেকুৱাটো স্টেপবিলাক আমি ফলো নকৰো জেনেৰেলি ৰিজনিং নাই ইয়াৰ সো সেইকাৰণে আমি ডাইৰেক্টলি তাৰমানে এটো হলে এটো হবই হৰাই cos x dx equal to dz তাৰমানে z ফালে dz লিখি দিবা আৰু এফালে যত আছে তাৰ x লিখিবা খালি ইয়াৰ কি লাগিব ডিফাৰেন্সিয়েশন লাগিব তাৰপিছত সাবস্টিটিউট কৰি দিয়া কোৱেশ্চনটো গুছি ঠিক আছে সো গুটেই কোৱেশ্চন বিলাক এতিয়া আমি ক্যাটেগৰাইজ কৰিম তোমালোকৰ সেকেন্ড এক্সাৰসাইজ ফিনিশ একো ভয় খাব নালাগে সেকেন্ড এক্সাৰসাইজটো ফিনিশ এই কাৰণে কৰো কাৰণ সেকেন্ড এক্সাৰসাইজত অকল এইটো মেথডে এপ্লাই হ'ব কিন্তু তোমালোকে জনাটো দৰকাৰ এই মেথডটো কোনবিলাক কোৱেশ্চনত এপ্লাই কৰিম এতিয়া মই সেকেন্ড এক্সাৰসাইজটো ডাইৰেক্টলি সাবস্টিটিউট মেথড কাৰণে তোমালোকে গম পালা চাইটো মেথডে এপ্লাই কৰিম কিন্তু যেতিয়া 11 মান কোৱেশ্চনৰ মাজত এটা কোৱেশ্চন ভৰাই দিব তুমি দেখি চিনি পাব লাগিব না চাইটো মেথড হেতুই কৰম কাৰণ কোৱেশ্চনটো কম্পোজিট ফাংচন স্যার নহয় নহলো বলে স্যার এটাক ডিফাৰেন্সিয়েট কৰিলে আনটো আহিছে তেতিয়া হলো আমি কোৱেশ্চনটো কৰিব পাৰো সেকেন্ড এক্সাৰসাইজ তোমালোকে দেখিলে চিনি পাবা তাৰ কাৰণে তোমালোকৰ ডিফাৰেন্সিয়েল ফৰ্মুলাখিনি জানিব লাগিব আৰু যাৰ নাই মোৰ ৰিকুৱেষ্ট ইন্টিগ্ৰেশন শেষ হোৱাৰ আগতে কিন্তু ফৰ্মুলাখিনি হাতলৈ আনি লোৱা আৰু যিবিলাকে এতিয়াই শিকি লৈছা ফৰ্মুলাখিনি তোমালোকে এক্সাৰসাইজ কিটা কৰি কমফৰ্ট ফিল কৰিবা ও মই জানো ন লগালো ৰিকল কৰিব পাৰিছো অকমান টাইম দি তোমালোকে ইন্টিগ্ৰেশন ফৰ্মুলাখিনি ৰবা মই আৰু কেইবাটা কোৱেশ্চন ডিসকাস কৰিবলৈ আছে
এতিয়া সাপোজ কোৱেশ্চন এনেকুৱা ধৰণৰ আহিলে চাবা দেই tan inverse x divided by 1 plus x square dx এটো obviously মই মেথড এটো লৈছো যে তাৰ মেথডৰ আন্ডাৰতে আহিব তোমালোকে জানানে tan inverse ৰ ডিফাৰেন্সিয়েচন ddx of tan inverse x মানে 1 by ddx of tan inverse x মানে 1 by 1 plus x square যদি মনত পৰে বুকখন মেলি চোৱা ডিফাৰেন্সিয়েচনৰ ফৰ্মুলা দি আছে সা ddx of tan inverse x মানে 1 by 1 plus x square সো আছে না সব কোৱেশ্চনটো এটো tan inverse x তাৰ ডিফাৰেন্সিয়েচন কিমান 1 by তামানে তোমালোকে দেখোন কথাখাৰ চাই লৰে এবাৰ বৰ্ডলে চাই ল tan inverse into 1 by 1 plus x square লিখিব নোৱাৰি নেকি মই কি ভুল লিখিছে একো লিখা নাই এটো ডিফাৰেন্সিয়েচন কৰি এটো আহি গৈছে তেলে মোৰ f of x কোনটো এটো f dash x কোনটো এটো এনি ডাউট কিবা কথাখাৰ বুজি পালে হৈ গল এটো f of x আৰু এটা তামানে মই কেনেকৈ কনসিডাৰ কৰিম লেট tan inverse x equal to z এটো z theta alpha beta gamma যি মন তাকে কনসিডাৰ কৰিব পাৰিবা so therefore 1 by 1 plus x square dx equal কিমান পালা ইয়াক ডিফাৰেন্সিয়েট কৰিলো 1 by 1 plus x square dx equal কিমান পালা ঠিক আছে গুটেটো z লে কনভাৰ্ট হৈ থকা নাই নে therefore তোমালোকৰ ইন্টিগ্ৰেশন i টো কি হলে কনভাৰ্ট হৈ গেল এটো মানে হৈছে z এটো মানে হৈছে dz so কিমান পালা z square by 2 plus c খালি z মানে কিমান tan inverse x whole square by 2 plus c সাবস্টিটিউট লাষ্টত কৰিব লাগিব কাৰণ তুমি নিজে কনসিডাৰ কৰি লৈছা এনি ডাউট কাৰোবাৰ কিবা সুধিবলগীয়া আছে মোক সুধিবলগীয়া নাথাকিলেও তুমি নিজকে এবাৰ সুধিছা যে মই এই মেথডটো যে পঢ়াইছে মই কেতিয়া এপ্লাই কৰিম কোনবিলাক কোৱেশ্চনত প্ৰথম কবি কম্পোজিট ফাংচন হলে কম্পোজিট কেনেকে আনএক্সপেক্টেড প্লেছত কিছুমান টাৰ্ম বহি থাকিব যেনেকে sin of x square আমি sin x এ পাইছো x square নাই পানো সেই x square টা বহি আছে কম্পোজ কৰা হৈছে নেক্সট যেতিয়া কোৱেশ্চনটো এটা টাৰ্ম ডিফাৰেন্সিয়েট কৰিলে ইটো লগালগ থাকে তাৰমানে তোমালোকে ডিফাৰেন্সিয়েশন ফৰ্মুলা জানাটো জৰুৰী নহবা তোমালোকৰ বিপদ ঠিক আছে এনি ডাউট কিবা নাই ন ৰবা আৰু কেটেমান হল ৰবা আৰু বহুত কিটা কথা তোমালোকে জানিবলগীয়া আছে সাপোজ এনেকুৱা ধৰণৰ x square plus 5x plus 7 এফালে থাকিলে তোমালোকৰ 2x plus 5 ইন্টিগ্ৰেশন dx এনেকুৱা ধৰণৰ কোৱেশ্চনটো কিটা দেখাই নাই আমি এহেতৰ দুটা কমপ্লিকেশন লেভেল কাৰ বেছি এটো নামৰ কিলে কলো কাৰণ স্কয়াৰত লগাই দিছে ইয়াত এটাটো কমপ্লিকেটেড লগালগ ভাবিবা জেনাৰেলি ইন্টিগ্ৰেশন কৰিব দিলে তোমালোকে বিভিন্ন ধৰণে ভাবিব পাৰি মানে মই যিমানটা ডাইৰেকচনত ভাবিব পাৰো আমি ভাবো জেনাৰেলি হেতু ডাইৰেকচন গুটেটা কৈছো তোমালোকে যেটো নামৰ কমপ্লিকেশন লেভেল বেছি তাক সাবস্টিটিউট কৰিব পাৰি নিছোৱা মই দেখিলো যে স্যাৰ এটো দেখুন সাবস্টিটিউট কৰিব পাৰি কাৰণ ইয়াৰ ডিফাৰেন্সিয়েশন এটো হসক কোৱেশ্চনটোতে আছে কেলে x স্কয়াৰ ডিফাৰেন্সিয়েশন 2x 5x ডিফাৰেন্সিয়েশন 5 7 ডিফাৰেন্সিয়েশন 0 সো নাই তাহলে এটো ডিফাৰেন্সিয়েট কৰিলে এটো আহি আছে স্যার কনফার্ম ইয়াক আপুনি সাবস্টিটিউট কৰক আপোনাৰ আনসাৰ আহিবই মই লগালগ সাবস্টিটিউট কৰিছো এটো z তেতিয়াহলে এহাতে দুটা মানে কিমান হৈ গল dz হ'ব ৰাইজে অনুমান কৰিছে না বাৰু এটো যদি মই z লওঁ তেতিয়াহলে a আৰু এটো মিলি dz হ'ব নে দেখাব লাগিব নেকি নালাগে তোমালোকে মই আৰু নেদেখাও দেই ডাইৰেক্টলি মই কম তোমালোকে ভাবিব লাগিব সো 2x plus 5 dx ইকুৱেল কিমান পাবা dz পাম ঠিক আছে সো তেতিয়াহলে পাবা এটো হল স্কয়ার অফ z এটো পালা তোমালোকে dz কিমান সিম্পল হৈ গল চোৱাচোন সো তোমালোকে এটো z টু দি পাৱাৰ হাফ পাব নোৱাৰিবা নে কেলে x টু দি পাৱাৰ n ফৰ্মুলাটো ক'বাত লিখি থৈছিলো কিমান আছিল x টু দি পাৱাৰ n plus 1 divided by n plus 1 হৈ গল তেনে এটো কিমান কবা হাফ plus 1 মানে 3/2 by 3/2 plus c খালি z ক সাবস্টিটিউট কৰিবলৈ নাপাহৰিবা মানে 2/3 z মানে হ'ব x square plus 5x plus 7 whole to the power 3/2 plus c ঠিক আছে এনেকুৱা ন কোৱেশ্চন এটা তোমালোকে মই এক্সাৰসাইজ চাম কিন্তু মোৰ ৰিকুৱেষ্ট তোমালোকে কাইন্ডলি এবাৰ ডিফাৰেন্সিয়েশন ফৰ্মুলাখিনি চাই লোৱা ddx of sec inverse x মানে কিমান ddx of tan inverse x মানে তেতিয়া তোমালোকে কোৱেশ্চন বিলাক দেখি বুজি পাবা নহলবা মই মোৰ কামটো কৰি যাম ধৰি বুজি পালো নেপালো কিন্তু তহঁতৰ মানে লাষ্টত গৈ নিজৰ প্ৰবলেম ক্ৰিয়েট হ'ব যেহেতু আহি পিনি বহিলি তহঁতি সো প্ৰবলেম ক্ৰিয়েট হ'ব সো আমি এক্সাৰসাইজটো ষ্টাৰ্ট কৰাৰ আগত মোৰ ৰিকুৱেষ্ট তোমালোকে ফৰ্মুলাখিনি আকবাৰ চাই লোৱা